উপস্থিত আছোঁ নগাঁও আঞ্জুমানে ঈদগাহ ময়দানত আৰু প্ৰথমে আমি পৰিৱেশ দেখুৱাবৰ কাৰণে ভিডিঅ' জাৰ্নেলিষ্টক অনুৰোধ জনাইছোঁ যে প্ৰতিকূল বতৰকো নেওচি এই আল্লাহৰ ওচৰতে আজিৰ এই নামাজ পঢ়িবৰ কাৰণে সকলো ওলাই আহিছে আৰু তাৰ দৃশ্যাৱলী আমি দেখুৱাইছোঁ যে এই যি ঈদ উজ জোহাৰ মূল অৰ্থই যদি আপুনি চায় তেতিয়াহ'লে ত্যাগ মানৱতা আৰু দান এইকেইটা লৈ দেখিবলৈ পোৱা যায় যে আজিৰ এই সকলো মুছলমান ধৰ্মী লোকসকল ওলাই আহিছে আৰু বিশেষকৈ নগাঁও যদি আপুনি চায় তেতিয়াহ'লে নগাঁও টাউনৰ এই অঞ্জুমানে এই টাউন ঈদগাহ ময়দানত দেখিবলৈ পোৱা যায় হাজাৰ হাজাৰ আৰু মুছলমান ধৰ্মাৱলম্বী লোকে আহি উপস্থিত হয় আৰু আজি কিছু ব্যতিক্ৰম এইকাৰণে দেখিবলৈ পোৱা গৈছে যে এই মুহূৰ্তত আমি সেই দৃশ্যাৱলী দেখুৱাইছোঁ আপোনাক যে সাংসদ প্ৰদ্যুৎ বৰদলৈ দ্বিতীয়বাৰ কাৰণে নগাঁৱৰ পৰা সাংসদ হৈছিলে আৰু সাংসদগৰাকীও এই মুহূৰ্তত নামাজত যি ৱাজবীৰ নামাজ অনুষ্ঠিত হ'ব আৰু নামাজৰ আগে আগে দেখিবলৈ পোৱা গৈছে বিভিন্নজনে ধৰ্মৰ ভিত্তিত কি ধৰণে ইছলামৰ যি মটো আছে ত্যাগৰ যি প্ৰতীক আছে সকলোৰে মাজত ভাতৃত্ববোধৰ যি চানেকি গঢ়ি তুলিব লাগে আৰু তাৰ কাৰণে এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে যে আনজন সাংসদ অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী তথা আনজন সাংসদ দেখিবলৈ পোৱা গৈছে এই মুহূৰ্তত ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনে এই মুহূৰ্তত বক্তৃতা আগবঢ়াইছে আমি সেই দৃশ্যাৱলী দেখুৱাইছোঁ আৰু তাৰ সমান্তৰালকৈ আমি কৈছোঁ যে ৰাজহুৱাভাৱে সকলোৰে মাজত বহি এই মুহূৰ্তত প্ৰদ্যুৎ বৰদলৈ বহি থকা দেখিবলৈ পোৱা গৈছে যদি সম্ভৱ হয় এবাৰ আমি প্ৰদ্যুৎ বৰদলৈৰ কাষলৈ যাম তাৰ পূৰ্বে আপোনাক দেখুৱাইছোঁ যে এই মুহূৰ্তত প্ৰাক্তন যি দেখিবলৈ পোৱা গৈছে যে ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনে এই মুহূৰ্তত বক্তৃতা প্ৰদান কৰি আছে আমি সেই দৃশ্যাৱলী আপোনাক দেখুৱাইছোঁ আমাৰ যিসকলে ইয়াত নামাজ নাপাব তেওঁলোকৰ কাৰণেও আমাৰ ঢাকাপতি মছজিদত নামাজ পঢ়াৰ ব্যৱস্থা কৰা হৈছে আপোনালোকে নিশ্চয় জানে যে আমাৰ এটা নিয়ম আছে যে আমাৰ ইয়াত যি মছজিদ মহলাৰ দ্বাৰা আমাৰ এই ঈদগাহ কমিটি গঠিত হয় যেনে সকলো মছজিদে ইমামে যাতে নামাজ পঢ়িবলৈ ইমামতে নামাজ পঢ়াবলৈ সুবিধা পায় তাৰ কাৰণে এটা ক্ৰম হিচাপে আমি ঠিক কৰিছিলোঁ আৰু সেই ক্ৰম অনুযায়ী এইবাৰ কবৰস্থান জামে মছজিদৰ ইমাম চাহাবৰ দায়িত্বত পৰিছে সেয়েহে আজি ইমামতি কৰিব কবৰস্থান জামে মছজিদৰ ইমাম হাফিজ মৌলানা আব্দুল কাদিৰ চাহাবে ৱাজ কৰিলে এইমাত্ৰ সুন্দৰকৈ আমাৰ ৱাজ আমিও শুনিলোঁ ৱাজ কৰিলে হাফিজ মৌলানা মুফতি মনছুৰ আলী চাহাবে এতিয়া আমাৰ ইয়াত ইমাম চাহাবে আমাক কাটাৰ বানিব ক'ব আজি অকণমান আপোনাৰ আমি যদিও চায়েন্স কাটে কৰোঁ আমাক কৈছে যে আৰু 2 মিনিট আমি অকণমান দেৰি কৰিলে একো অসুবিধা নহয় প্ৰতিকূল বতৰৰ বাবে আমি অকণমান সময় পাৰ হৈ গৈছে এতিয়া মই বক্তৃতা শেষ কৰাৰ পাছতেই আমি লগতে পৰিৱেশটো এবাৰ দেখুৱাবলৈ চেষ্টা কৰিছোঁ য'ত হাজাৰ হাজাৰ মুছলমান ধৰ্মী লোকসকলে অংশগ্ৰহণ কৰিছে আৰু যদি সম্ভৱ হয় আমি এই মুহূৰ্তত সাংসদ প্ৰদ্যুৎ বৰদলৈ আছে আমি এই পবিত্ৰ ক্ষণত তেওঁ কি বাৰ্তা প্ৰেৰণ কৰিব অসমবাসীলৈ আমি সেয়াও জানিবলৈ চেষ্টা কৰিম আমি পৰিৱেশটো দেখুৱাইছোঁ আৰু লগে লগে আমি তেখেতৰ বক্তব্য জানিবলৈ চেষ্টা কৰিছোঁ যে এই যি পবিত্ৰখনত আহি উপস্থিত হৈছে আৰু এয়া আমি দেখিবলৈ পাইছোঁ যে অকণমান আগুৱাই যাবলৈ চেষ্টা কৰিম দাদা অকণমান এই পবিত্ৰখনত আহি উপস্থিত হৈছে মই সমূহীয়া নামাজৰ এটা বৰ ডাঙৰ শক্তি আছে সমূহীয়া নামাজৰ বৰ এটা ডাঙৰ শক্তি আছে আমি দেখুৱাইছোঁ যে প্ৰদ্যুৎ যি সাংসদ বৰদলৈ দেখিবলৈ পোৱা হৈছে সাংসদগৰাকীয়েও তেওঁ শুভেচ্ছা জ্ঞাপন কৰিছে ধন্যবাদ জ্ঞাপন কৰিছোঁ বীৰেন বৰা আমাক নগাঁৱৰ পৰা পৰিৱেশ দেখুওৱাৰ বাবে নগাঁৱতে সমূহীয়া নামাজত অংশগ্ৰহণ কৰিছে ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইন ইফালে নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ এয়া সমূহীয়া নামাজৰ পৰিৱেশ নগাঁৱৰ পৰা দেখুৱালোঁ মুঠৰ ওপৰত প্ৰতিকূল পৰিৱেশৰ মাজতো নগাঁৱতো দেখিবলৈ পোৱা গৈছে এইদৰে ঈদ উজ জোহাৰ যথেষ্ট উৎসাহ উদ্দীপনা মুঠৰ ওপৰত আজি সমগ্ৰ বিশ্বতে ইছলাম ধৰ্মাৱলম্বী লোকসকলে পবিত্ৰ দিনটো উদযাপন কৰিছে তেওঁলোকে ৰীতি নীতি পৰম্পৰা অনুসৰি কুৰবানী দিছে তাৰ সমান্তৰালকৈ তেওঁলোকে যি ইজনে সিজনক যি ঈদৰ মৰম এই পবিত্ৰ দিনটোৰ মৰম সেই মৰম যথা পৰিলক্ষিত হৈছে প্ৰতিটো স্থানতে
ওয়াজিব নামাজ অতিৰিক্ত 6 তাকবীৰৰ সৈতে এই ইমামৰ ইক্তেদা কৰি পঢ়িছো আল্লাহ কি আছে আল্লাহু আকবার মই কিবলা ফালে মুখ কৰি ঈদুল আজহাৰ 2 ৰাকাত ওয়াজিব নামাজ অতিৰিক্ত 6 তাকবীৰৰ সৈতে এই ইমামৰ ইক্তেদা কৰি পঢ়িছো আল্লাহ কি আছে আল্লাহু আকবার